হেল্ল' ষ্টুডেণ্টছ লৈ আহিছোঁ আজি নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা আছামিজৰ কুৱেশ্যন পেপাৰখন। তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো যদি আমি চাওঁ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি আছিলে সেইটো সুধিছে। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন সেইটো সুধিছে। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা। তাৰপিছতে সুধিছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল। অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 3 নম্বৰত আছে তলত দিয়া যিকোনো এটা প্ৰশ্ন উত্তৰ চমুকৈ লিখিব দিছে। লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন দেই। নাহৰৰ নিৰিবিলি চাহ নামৰ উপন্যাসখন কাৰ ৰচনা। 4 নম্বৰ দিছে তলৰ যিকোনো 3টা প্ৰশ্ন উত্তৰ লিখিব দিছে। উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখিব দিছে। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয় লিখা। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি। তাৰপিছতে সুধিছে যিকোনো 3টা লিখিব দিছে। ভাইৰাছে কম্পিউটাৰ এটাৰ কিদৰে বিজুতি ঘটাব পাৰে। এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল। কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কিদৰে সহায় কৰিছিল। তাৰপিছত 6 নম্বৰ দিছে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব দিছে। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল। কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ মহিচন্দ্ৰ মিৰিয়ে কেনে ভূমিকা লৈছিল। কাজিৰঙা যাত্ৰা কৰা শিক্ষকসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীসকলে অৱগত কৰিছিল। তাৰপিছত 8 নম্বৰ দিছে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব দিছে। অজন্তা গুহাৰ শিল্পকলাৰ বিষয়ে এটি বিৱৰণ দিব দিছে। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকল উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব লাগে। 9 নম্বৰ দিছে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব দিছে। ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। কথাৰ বক্তা কোন। ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। একোগৰাকী ব্যক্তিৰে নিজৰ প্ৰতিভাৰ জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিংহাৰ জীৱনৰ আধাৰত বুজাই লিখিব দিছে। ইয়াৰ পিছতে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব দিছে। মোহপাহ মানে কি? জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। 11 নম্বৰ দিছে তলৰ যিকোনো এটা উত্তৰ লিখিব দিছে। ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। 12 নম্বৰ দিছে উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখিব দিছে। 13 নম্বৰ দিছে তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰিব দিছে। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। তাৰপিছতে 6 নম্বৰ দিছে মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। 14 নম্বৰ দিছে তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখিব দিছে। বৰগীত জিকিৰ। তাৰপিছত দিছে বিয়া বাক্য সহ সমাহৰ নাম লিখিব দিছে। ৰাধা কৃষ্ণ পঞ্চামৃত সত্যাগ্ৰহ। সন্ধি ভাঙিব দিছে। হিতাৰ্থ ইত্যাদি হোমাগ্নি। তলত মূৰ্ধনীয়া ন আৰু দন্তীয়া হোৱাৰ কাৰণ লিখিব দিছে। তৃণ উত্তৰায়ণ আৰু কষ্ঠ। প্ৰত্যয় ভাঙি দেখিব দিছে। নগৰীয়া ভাতৰুৱা ভোগালী। বিপৰীত শব্দ লিখিব দিছে। বিস্তৃত কিবা সংকীৰ্ণ হ'ব। হ্ৰাস বৃদ্ধি সফল বিফল। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব দিছে। আলহাৰ লাডু ডলাৰ বগৰী গাই ভাইচা। 16 নম্বৰ দিছে ভাগমৰাহন কৰিব দিছে। ৰাইজে নখ জোকাৰিলে নৈ বয়। তাৰপিছত দিছে তোমাৰ মাৰাৰ অসুখৰ বাবে তুমি এসপ্তাহ বিদ্যালয়লৈ আহিব পৰা নাছিলা। তাৰ বাবে ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখিব দিছে। তাৰপিছতে দিছে তুমি বাস কৰা অঞ্চলটোৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে জনাই এখন স্থানীয় বাতৰি কাকতত এখন প্ৰতিবেদন প্ৰস্তুত কৰা। তাৰপিছত দিছে তলৰ যিকোনো ৰচনা লিখিব দিছে। ইয়াতে যিকোনো তোমাৰ প্ৰিয় গ্ৰন্থ স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। ইয়াৰ পিছত দিছে বৈচিত্ৰ্যময় অসম নামৰ 2টা পাঠত তোমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ বিষয়ে লিখিব দিছে। ঠিক তেনেদৰে পিছৰ কুৱেশ্যনটো আমি যদি চাওঁ 2টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা 21জনকৈ ব্যক্তিৰ বিষয়ে লিখিব দিছে। তাৰপিছতে আছে 2টা প্ৰশ্ন উত্তৰ লিখা যিকোনো। সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিলে। তাৰপিছত আছে প্ৰথম অসমীয়া চনেটৰ নাম কি সুধিছে। নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকীৰ নাম কি আছিলে সেইটো সুধিছে। তাৰপিছত আছে চমু উত্তৰ লিখিব দিছে। কোনজন বিশ্ববিদ্যালয়ৰ কাৰ দিনত ভাৰতৰ সকলো পণ্ডিতৰ
মিলন ক্ষেত্ৰ আছিল। তাৰপিছত হৈছে তক্ষশিলা বিশ্ববিদ্যালয়ত কি বিষয়ৰ শিক্ষা দিয়া হৈছিল। তাৰপিছত হৈছে 22 নম্বৰ, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ বিষয়ে বহল আলোচনা কৰিব দিছে। নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা লিখিব দিছে। 23 নম্বৰ যদি চাওঁ, যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখিব দিছে। অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিলে? কবিয়ে চাই থাকোঁতে মুখ কিহেৰে পৰিল বুলিছে। উত্তৰ লিখিব দিছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখিব দিছে। তাৰপিছত নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। তো ইয়াতে বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। তাৰপিছত আছে 25 নম্বৰ, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব দিছে। কত যুগৰ বুহুৰ পৰি আছে যে পোত খায়। তো ইয়াতে যুগৰ বুহুৰ মানে কি, কবিয়ে কবিতাটোত ইয়াৰ মাজেৰে কি বুজাব খুজিছে। তাৰপিছত আছে কবিয়ে কি কাৰণত জাতিৰ ঝাৰুধাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে, পাথৰ আঙুলত লিখিব দিছে। তাৰপিছত আছে তলৰ যিকোনো দুটা বাক্য শুদ্ধকৈ লিখিব দিছে। এতিয়া 10টা বাজিছে। এতিয়া এইটো কি হ'ব, শুদ্ধ কৰিলে এতিয়া 10 বাজিছে। তাৰপিছত আছে সি মোক গালি দিছে, ইয়াত শুদ্ধকৈ লিখিলে কি হ'ব, সি মোক গালি পাৰিছে। তুমি বজাৰ যাবানে, তুমি বজাৰলৈ যাবানে। তাৰপিছত 27 নম্বৰ দিছে চোন অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখিব দিছে। অধি আৰু অনু উপসৰ্গ প্ৰয়োগ কৰি একোটাকৈ শব্দ লিখিব দিছে। তলৰ যিকোনো দুটা শব্দৰ একোটাকৈ সমাৰ্থক শব্দ লিখিব দিছে। সপোন, মুখ, জামিনী। তো এইখনে আছিলে আজি নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা অসমীয়া কুৱেশ্যন পেপাৰ। তো কাৰ কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব নাপাহৰিবা। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, কেন লাৰ্ণ।